আজি অপেক্ষাৰ অন্ত পৰিব আৰু আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে দীৰ্ঘতম এখন উৰণ সেতু, যিখন উৰণ সেতুক লৈ এক প্ৰকাৰ জল্পনা কল্পনা চলিছিল। যিখন উৰণ সেতুৰ আচলতে কেতিয়া হ'ব, যিখন উৰণ সেতুৱে কি ধৰণে যান জঁট নিয়ন্ত্ৰণ কৰিব, গুৱাহাটী মহানগৰবাসীয়ে চিন্তা চৰ্চা কৰিছিল আৰু অৱশেষত সকলো চিন্তা চৰ্চাৰ যেন উৎকণ্ঠাৰ যেন অৱসান ঘটাই আজি বিয়লি 5 বজাত আনুষ্ঠানিকভাৱে মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মোৰ পাছফালে এইখনে আটক ধুনীয়া উৰণ সেতু আৰু এইখন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এখন দীৰ্ঘতম উৰণ সেতু আৰু এই উৰণ সেতুখনৰ যিটো দৈৰ্ঘ্য, এই দৈৰ্ঘ্য হৈছে 4.2 কিলোমিটাৰ। 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এইখন উৰণ সেতু আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব আৰু তাৰ পূৰ্বে দেখিবলৈ পাইছোঁ যে গুৱাহাটী মহানগৰীৰ যথেষ্ট উৎসাহ আৰু উদ্দীপনা। আমি বিগত দিনবোৰতো আমি দেখিবলৈ পাইছোঁ এখনৰ পাছত আন এখন সেতু, আন এখন উৰণ সেতু ইতিমধ্যে মুকলি কৰি থকা হৈছে আৰু এখন আটক ধুনীয়া উৰণ সেতু আজি মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে তাৰ পূৰ্বে আমি দেখিবলৈ পাইছোঁ এই ধৰণেই যিসকল লোক আছে তেওঁলোকে ইয়াত খোজ কাঢ়িছে, কোনোবাই ব্যায়াম কৰিছে, কোনোবাই যোগাসন কৰিছে, এই ধৰণে সকলো আহিছে। কিন্তু এখন আটক ধুনীয়া উৰণ সেতু আজি গুৱাহাটী মহানগৰবাসীয়ে লাভ কৰিব। 36 মাহৰ সময়সীমা বান্ধি দিয়া হৈছিল, কিন্তু 36 মাহৰ পূৰ্বেই মাত্ৰ 28 মাহতেই নিৰ্মাণকাৰী যি সংস্থা দুটাক প্ৰদান কৰা হৈছিল, ইতিমধ্যে সেই নিৰ্মাণকাৰী সংস্থাই ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে। আৰু যদি চাই তেতিয়াহ'লে গম পাব যে এই উৰণ সেতুখন যথেষ্ট উন্নত মানৰ প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াত 4 লেনযুক্ত ইতিমধ্যে এই উৰণ সেতুখন 4 লেনযুক্ত এখন উৰণ সেতু হ'ব, যিখন উৰণ সেতুত এই ধৰণে উন্নত প্ৰযুক্তিৰ ইয়াত লাইট ব্যৱহাৰ কৰা হৈছে। সমান্তৰালভাৱে ইয়াত যিটো পূৰ্বতে যেতিয়া চানমাৰী যিটো উৰণ সেতু আছিল, এই চানমাৰী উৰণ সেতুৰ লগত ইয়াত সংযোগ কৰা হৈছে আৰু এটা চাৰিআলিৰ এটা ইয়াত ৰূপ দিয়া হৈছে। গতিকে গ'ল চাৰ্কুল এটা ইয়াত ৰূপ থাকিব। যদি আপোনালোকে চানমাৰীৰ পৰা আহে তেতিয়াহ'লে যদি এই যে আৰ জি বৰুৱা ৰোড, সেই আৰ জি বৰুৱা ৰোড ব্যৱহাৰ কৰি এই ধৰণে কমাৰ্চ পইণ্ট হৈ খানাপাৰালৈ যোৱাত ইয়াত খুব সুন্দৰ ব্যৱস্থা থাকিব। সেইফালৰ পৰা গুৱাহাটী ক্লাবৰ পৰা আহি একেবাৰে নুনমাটি সংযোগ কৰিব পৰা এটা ব্যৱস্থা থাকিব। গতিকে গুৱাহাটী মহানগৰবাসীৰ বাবে কিন্তু পূৰ্বৰ তুলনাত যাতায়াতৰ যিটো সময়সীমা, এই সময়সীমা কিন্তু যথেষ্ট হ্ৰাস হ'ব আৰু সেই ধৰণে আচলতে কাম চলাই গৈছিলে। গতিকে আমি দেখিবলৈ পাইছিলোঁ বিগত 3টা মাহে যেতিয়াই চানমাৰী উৰণ সেতুৰ এই যিটো পইণ্ট, এই পইণ্টৰ কামৰ বাবে প্ৰায় বন্ধ ৰাখিব লগা হৈছিল, কিন্তু আজি ইতিমধ্যে শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে ইয়াৰ যিসকল শ্ৰমিক আছে, শেষ পৰশ দিছে। গতিকে কেইটামান মুহূৰ্তৰ পাছতে, কেইটামান ঘণ্টাৰ পাছতে আজি আনুষ্ঠানিকভাৱে লাভ কৰিব আন এখন উৰণ সেতু, যিখন উৰণ সেতুক নামকৰণ হৈছে মহাৰাজ পৃথুৰ নামত। গতিকে মহাৰাজ পৃথুৰ যি আচলতে গৌৰৱৰ গাথা, সেই গৌৰৱৰ গাথাৰে নিৰ্মাণ কৰা হৈছে এইখন উৰণ সেতু। উৰণ সেতুখন মুকলিৰ পূৰ্বে আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। আজি 5 বজাৰ লগে লগে যিহেতু মুকলি কৰা হ'ব আৰু তাৰ পূৰ্বে দেখুৱাইছোঁ এখন আটক ধুনীয়াকৈ ইতিমধ্যে ইয়াত মণ্ডপ ইয়াত প্ৰস্তুত কৰা হৈছে আৰু এই ধৰণে এতিয়া যিসকল লোক আহিব তেওঁলোকক বহাৰ কাৰণে ইতিমধ্যে সুবিধা কৰি দিয়া হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু আনুষ্ঠানিকভাৱে মুকলি কৰিব, গতিকে মুকলিৰ পূৰ্বে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই পৰিৱেশটো। আৰু গুৱাহাটী মহানগৰবাসীৰ বাবে হয়তো এয়া নতুন কোনো পৰিৱেশ নহয়। বিগত দিনসমূহত আমি দেখিবলৈ পাইছোঁ এখনৰ পাছত এখন সেতু, এখনৰ পাছত আন এখন উৰণ সেতু ইতিমধ্যে গুৱাহাটীবাসীয়ে পাইছে। বিগত মাহলৈ যদি উভতি যাওঁ, এটা মাহৰ পূৰ্বে গুৱাহাটী মহানগৰীয়ে লাভ কৰিলে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যিখন সেতু, সেয়া লাভ কৰিলে আৰু আজি পুনৰবাৰ লাভ কৰিব এখন আটক ধুনীয়া উৰণ সেতু আৰু যিখন উৰণ সেতুৱে বিশেষকৈ চানমাৰী যিটো অঞ্চল, এই চানমাৰী অঞ্চলৰ যি দীৰ্ঘদিনীয়া যান জঁটৰ সমস্যা, কৃত্ৰিম মানৰ সমস্যা, সকলোৰ পৰা যেন পৰিত্ৰাণ পাব আজি চানমাৰীবাসীয়ে। আৰু বিশেষকৈ গুৱাহাটীৰ ভিন্ন প্ৰান্তত থকা লোকে কিন্তু যেতিয়াই তেওঁলোকে গুৱাহাটী মহানগৰীৰ চানমাৰীয়ে পাৰ হৈ যাব লগা হৈছিল, বিভিন্ন সমস্যাৰ সন্মুখীন তেওঁলোকে হৈছিল। গতিকে সকলো সমস্যাৰ যেন সমাধান হ'ব আৰু আজি 5 বজাৰ লগে লগে মুকলি কৰা হ'ব এইখন নৱনিৰ্মিত উৰণ সেতু আৰু এই উৰণ সেতুখনে কিন্তু যথেষ্ট যান জঁটৰ সমস্যা হ্ৰাস কৰিব বুলি ইতিমধ্যে যিসকল লোক আছে সেই লোকসকলে কৈছে। গতিকে আজিৰ পৰা হয়তো যান বাহনৰ বাবে খুলি দিয়া হয়নে নহয় সেই কথাখিনি মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ক'ব। কিন্তু এটা কথা নিশ্চিত যে গুৱাহাটী মহানগৰীত যিকেইখন উৰণ সেতু নিৰ্মাণ কৰা হ'ল তাৰ লগে লগেই কিন্তু ক'ৰবাত নহয় ক'ৰবাত যথেষ্টখিনি যান জঁটৰ সমস্যা ইতিমধ্যে হ্ৰাস পাইছে। আৰু এখন
উদীয়মান উৰণ সেতু আছে গতিকে বিহুৰ পূৰ্বে গুৱাহাটী মহানগৰী এটাৰ পাছত আন এটা ভাল খবৰ পাইছে এখনৰ পাছত আন এখন উৰণ সেতু ইতিমধ্যে নিৰ্মাণ কৰা হৈছে গতিকে আমি সেই পৰিৱেশটোৱে দেখুৱাইছোঁ শেষ পৰখ দিয়াত ব্যস্ত আছে শেষ পৰখত ইতিমধ্যে দিছে ইয়াৰ যিসকল শ্ৰমিক আছে ইয়াৰ যিসকল লোক আছে তেওঁলোকে অতি সোনকালেই সকলো তেওঁলোকে কামখিনি সম্পন্ন কৰাৰ কাৰণে তেওঁলোকে ইতিমধ্যে লাগি আছে গতিকে সৌন্দৰ্য বৰ্ধনটোও সমান্তৰালভাৱে ইয়াত থাকিব ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে ইয়াত সুন্দৰভাৱে গছৰ পুলিসমূহ ইয়াত দিয়া হৈছে ইয়াত সুন্দৰভাৱে ফুলো ইতিমধ্যে ইয়াত ৰোপণ কৰা হৈছে গতিকে সৰ্বাংগীন সুন্দৰ এখন উৰণ সেতু আজি গুৱাহাটী মহানগৰবাসীয়ে লাভ কৰিব আৰু তাৰ পূৰ্বে এই ধৰণে আচলতে যুদ্ধকালীন প্ৰস্তুতি আৰু এটা কথাই এইখিনিতে ক'ব বিচাৰিছোঁ যে ৩৬টা মাহৰ সময়সীমা ধাৰ্য কৰা হৈছিল কিন্তু ৩৬টা মাহ নহয় কাৰণ গুৱাহাটী মহানগৰীৰ যিটো যান জঁটৰ সমস্যা এই যান জঁটৰ সমস্যালৈ লক্ষ্য ৰাখিয়ে ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২৮ মাহৰ তেওঁলোকে সময়সীমা ল'লে আৰু ২৮ মাহৰ ভিতৰতে এখন সৰ্বাংগ সুন্দৰ এখন উৰণ সেতু ইতিমধ্যে নিৰ্মাণ কৰা হ'ল স্থানীয় লোকসকল আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যে দীৰ্ঘদিনীয়া সমস্যা চান্দমাৰীত যদি আপোনালোকে থাকে তেতিয়াহ'লে আপোনালোকে খুব তিক্ত অভিজ্ঞতা আপোনালোকৰ আছে কাৰণ চান্দমাৰীত যথেষ্ট যান জঁট কৃত্ৰিমান সমস্যা আছে গতিকে আজি এখন এই ধৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এখন দীৰ্ঘতম এখন উৰণ সেতু নিৰ্মাণ কৰা হ'ল কি ক'ব আজিৰ দিনটোত আচলতে কি ধৰণৰ অনুভৱ আপোনালোকে কৰিছে মানে সঁচাকৈ প্ৰশংসনীয় যি ধৰণে বৰ্তমান চৰকাৰখনে ডেভেলপ কৰিছে গতিকে এই চৰকাৰখনক মানে সঁচাকৈ আমি ধন্যবাদ দিব লাগিব বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় যি ধৰণে আগবঢ়াই নিব বিচাৰিছে তেখেতক আমি ধন্যবাদ দিব লাগিব আৰু চান্দমাৰীৰ যিটো সমস্যা আছিল যান জোঁটৰ সমস্যা অলপ বানপানীৰো সমস্যাটো আছে আমি ইয়াৰ স্থায়ী বাসিন্দা হিচাপে যেনেকৈ মই পাৰ্চনেলি মই গুৱাহাটী ক্লাবত থাকোঁ চান্দমাৰীটো মোৰ এটা ঘৰ আছে গতিকে আমাৰ যিখিনি সমস্যা সেই সমস্যাখিনি সঁচাকৈ সুন্দৰভাৱে মানে সমাধান হোৱা বুলি আমি অনুভৱ কৰিছোঁ আৰু আমাৰ এই চান্দমাৰীৰ এটা গোটেই গুৱাহাটীৰ আটাইতকৈ এটা পুৰণি ঠাই গতিকে ইয়াৰ যিখিনি সমস্যা আজি সমাধান হ'বলৈকে আজিৰ দিনটোত গৈ আছে সঁচাকৈ এই ক্ষেত্ৰত আমি আমাৰ চৰকাৰক ধন্যবাদ দিব লাগিব আৰু চৰকাৰখনে যি ধৰণে ডেভেলপমেণ্ট অকল ইয়াতে নহয় সেইদিনাখনে আপোনাৰ ব্ৰহ্মপুত্ৰৰ দলংখন উদ্বোধন কৰিলে আজি কেইমাহমান আগত ৰিভাৰ ফ্ৰণ্টখন উদ্বোধন কৰিলে আগতে আপোনাৰ ৰিভাৰ ফ্ৰণ্ট বা চি ফ্ৰণ্ট চাবলৈ আমি বেলেগ ষ্টেট বেলেগ দেশত যাব লাগিছিল কিন্তু সেইটো আজি আমাৰ উজান বজাৰত বা গুৱাহাটীত হৈছে গতিকে আমাৰ ষ্টেটখনো যাতে আমি আগবঢ়াই নিব পাৰোঁ আমাৰ ষ্টেটখনো যাতে ভাৰতবৰ্ষৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে লৈ যাব পাৰোঁ তাৰ কাৰণে সকলোবোৰ ডেভেলপমেণ্ট লাগিব এইটো আউটাৰ ডেভেলপমেণ্টটো লাগিব বাট ইনাৰমোষ্ট ডেভেলপমেণ্টবিলাকো আমাক লাগিব যিটো যুৱ প্ৰজন্মই সুন্দৰভাৱে আগবাঢ়ি যাব লাগিব আধ্যাত্মিকতাৰ ফালৰ পৰা আমাৰ দেশ এনেই বিশ্বৰ ভিতৰত প্ৰথম হৈ আছে আমি তেনেকৈও আগবঢ়াই নিব লাগিব আমি গোটেইকেইটা দিশেৰে আউটাৰ ডেভেলপমেণ্ট ইনাৰমোষ্ট ডেভেলপমেণ্ট এই তিনিটা প্ৰচেছেৰে আমাৰ ৰাজ্যখনক বা আমাৰ দেশখনক আমি বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য মানে দেশৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য আৰু বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ হিচাপে আমি গঢ়ি তুলিব লাগিব আৰু তাৰ কাৰণে বৰ্তমান চৰকাৰে সেইটো তেখেতসকলক আমি সঁচাকৈ ধন্যবাদ দিব লাগিব মই ধন্যবাদ জনাইছোঁ আৰু এই ধৰণে আচলতে সকলোৱে নিজৰ অভিজ্ঞতাসমূহ তেওঁলোকে ইতিমধ্যে ব্যক্ত কৰিছে আৰু কৈছোঁৱে যে পৰিবহণ বিভাগৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এটা নৱতম সংযোজন আৰু এই নৱতম সংযোজনেই হৈছে এই যিখন মহাৰাজ পৃথুৰ নামত উৎসৰ্গিত উৰণ সেতু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এখন দীৰ্ঘতম উৰণ সেতু আৰু এটা যদি আপুনি এটা বিষয় চায় তেতিয়াহ'লে দেখিবলৈ পাব যে হাইট ৰেষ্ট্ৰিকশ্যন ইয়াত দিয়া হৈছে হাইট ৰেষ্ট্ৰিকশ্যন কিমান হ'ব অৰ্থাৎ কিমান আচলতে ওখ বা কিমান হাইটৰ ইয়াত যান বাহন ইতিমধ্যে প্ৰৱেশ কৰিব পাৰিব হাইট ৰেষ্ট্ৰিকশ্যনলৈ যদি চায় তেতিয়াহ'লে গম পাব যে ইয়াত মেক্সিমাম যিটো হাইট সেই মেক্সিমাম হাইট দিয়া হৈছে 3.30 মিটাৰ অৰ্থাৎ 10 ফিট 10 ইঞ্চিৰ তলৰ যিসমূহ যান বাহন আছে সেই যান বাহনৰ বাবেহে আচলতে ইয়াত অনুমতি প্ৰদান কৰা হৈছে 10 ফিট 10 ইঞ্চিতকৈ যিসমূহ আচলতে উচ্চতাৰ যিসমূহ বাহন আছে সেই বাহনৰ বাবে ইয়াত ৰেষ্ট্ৰিকশ্যন আছে অৰ্থাৎ হাইট ৰেষ্ট্ৰিকশ্যন থাকিব গতিকে এই ধৰণে এতিয়া সকলো সাজু হৈছে আৰু কেইটামান মুহূৰ্তৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব আৰু মুকলিৰ পাছতে ইতিমধ্যে যাতায়াতৰ বাবে এটা সুচল হ'ব যাতায়াতৰ ব্যৱস্থা সুচল কৰি দিয়া হ'ব আৰু দীৰ্ঘদিনীয়া
যিটো যান-জঁটৰ সমস্যা গুৱাহাটী ক্লাবৰ পৰা নুনমাটিলৈ যিটো যান-জঁটৰ সমস্যা আছিল যথেষ্ট পৰিমাণে হ্ৰাস হ'ব বুলি ইতিমধ্যে কোৱা হৈছে আৰু সেই ধৰণে ইতিমধ্যে পুৱাৰ ভাগৰ পৰাই আমি দেখিবলৈ পাইছোঁ যে যিসকল স্থানীয় লোক আছে বা গুৱাহাটী মহানগৰীৰ যিসকল লোক আছে তেওঁলোকে এই যিখন উৰণ সেতু মুকলিৰ পূৰ্বে তেওঁলোকে ইয়াত খোজ কাঢ়িছে, কোনোবাই ব্যায়াম কৰিছে, এই ধৰণে তেওঁলোকে মুকলিৰ পূৰ্বেই চাইছে। কিন্তু সকলোৱে এটা কথাই কৈছে যে যথেষ্ট খিনি আচলতে যান-জঁটৰ সমস্যা হ্ৰাস হ'ব আৰু যথেষ্টখিনি গুৱাহাটী মহানগৰীৰ যিটো সময় যিটো গৈছিল, যিটো সময় আচলতে তেওঁলোকৰ পাওঁতে গৈছিল, সেই সময়ো যথেষ্টখিনি হ্ৰাস হ'ব বুলি ভবা হৈছে। গতিকে সময় কিছু অপেক্ষাৰ, তাৰ পাছতে বিজয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈকে আহিম আৰু এইদৰে মুকলিৰ বাবে সাজু হৈ উঠিছে চানবাৰী ৰিজাৰ্ভ বেংক সংযোগী এই উৰণ সেতুখন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।